বৰুৱা হয় হয় মই ঘৰতে আছোঁ হয় হয় ভাল 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 হয় কি ক'লে হয় 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 তেওঁ আছে ভালে আছে হয় 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 ঠিক আছে হয় হয় ৰাখিছোঁ ঐ ক'ত গৈছিলি পাপা বাহিৰত খেলিবলৈ গৈছিলো। খেলিবলৈ গৈছিলি কাম নাই আৰু ঐ শুন মই আৰু তোৰ মাৰ বজাৰত যাওঁ ঘৰৰ বস্তু বাহনি আনিবলৈ ঘৰৰ পৰা ক'তো নাযাবি আকৌ পাপা তুমি যোৱাগৈ মই চব চাই ল'ম। চব চাই ল'ব সি ঐ আজিকালি চোৰ ওলাইছে কালি দেখা নাই ওচৰ চুবুৰীয়া ঘৰৰ পৰা চিলিণ্ডাৰ লৈ গ'ল ভালকে চাবি ক'তো নাযাবি কিন্তু পাপা তুমি চিন্তা নকৰিবা তুমি বজাৰলৈ যোৱা মই আছো নহয় মাত্ৰ বজাৰৰ পৰা আহোঁতে মোলৈ বহুত কিবা কিবি খোৱা বস্তু আনিবা চকলেট কেক বিস্কুট চুপ বাহিৰৰ বস্তু বেছি খাব নালাগে এই ৰাহুল নে এৰা বলক মা মোলৈ কিন্তু চকলেট বিস্কুট আনিবা দেই মই এনেকে খাম চুপ বাবা পাপাৰ কথাত গুৰুত্ব নিদিবা তেওঁ তেনেকুৱাই খিচ 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 পাগলখন কৰবাৰ বোলা পাপাহঁতৰ ঘৰত নাই কিবা খাবলৈ মন গৈছে দোকানৰ পৰা কিবা কিনিয়ে আনো নেকি লগত পইচাও নাই নহয় পইচা নহ'লে দোকানীয়ে বৰ কিট কৰে কি কৰোঁ এতিয়া আইডিয়া আমাৰ ঘৰত থকা চিলিণ্ডাৰটোকে বেছি দিওঁ পাপাহঁত আহিলে ক'ম যে মই শুই আছিলোঁ চোৰ আহি চিলিণ্ডাৰটো লৈ গ'ল বাছ দোকানী ককাই খাই ঐ মোক কঁকালটো ঐ এইডাল কি লৈ আহিছ দোকানী ককাই চিলিণ্ডাৰ বেচিবলৈ আনিছোঁ লাগিব নেকি ঐ ক'ৰ পৰা চুৰ কৰি আনিছ মোক নালাগে লৈ যা ইয়াৰ পৰা আৰে দোকানী আংকুল মোক কি আপুনি চুৰ যেন পাইছে নেকি এইটো মই ঘৰৰ পৰা আনিছোঁ আমাৰ ঘৰৰ পৰা হা ঘৰৰ পৰা লৈ আহিছ তই ঐ তোৰ নিচিনা চোৰ ইয়াতে বহুত আহে বুজিছ চব বুজি পাওঁ মই বুজিছ যা মোক নালাগে যা বেলেগত বেচ গৈ যা আৰে দোকানী আংকুল এইটো চুৰ কৰা চিলিণ্ডাৰ নহয় চে ভাল মানুহৰ মানে জামানাই নাই আৰু এতিয়া ঐ তোক দেখিলে গম পায় তই এটা মস্ত চোৰ বুলি বুজিছ কি কথা কৈছা এই চিলিণ্ডাৰটো পাপাই মোক নিজ হাতে কান্ধত তুলি দিছে আৰু কৈছে শুন এইটো বেছি যিখিনি পইচা পাৱ গোটেইখিনিয়ে তই কিবা খাই আহিবিগৈ যা আৰু আপুনি মোক চোৰ বুলি ভাবি আছে ঐ বাপেৰে দি পঠিয়াইছে তোক হা ঐ মোৰ ইয়াতে কপালত কৰবাত তই বুৰ্বক বুলি লিখি থোৱা দেখিছ নেকি হা আংকুল সেইবোৰ বাদ দিয়ক কিনিবনে নাই কওক মই কম দামতে দিম বহুত কম দামত কিমান কম দামত দিম আংকুল আপুনি দোকানত যিমান বস্তু আছে চব মোক দি দিয়ক মই চিলিণ্ডাৰটো আপোনাক দি দিম যাওক ঐ তই যদি ইয়াৰ পৰা আঁতৰ নহয় চিলিণ্ডাৰ আৰু মানুহ দুইটাকে মই সৌ ৰাস্তাত দলিয়াম আৰে চিল আংকুল চিল ইমান খং কৰা শৰীৰ के लिए अच्छा नहीं है আংকুল লৈ লওক না প্লিজ আৰে মোক নেলাগে বুলি কৈছো নহয় নেলাগে মোৰ দোকানৰ পৰা ভালে ওলাই যা আৰে ঠিক আছে ল'ব নালাগে হ'লতো এতিয়া এটা কাম কৰক দোকানত যিমান খোৱা বস্তু আছে চকলেট বিস্কুট টফি য'ত যি আছে চব মোক বান্ধি দিয়ক আৰু পইচাটো বাকী বহীত লিখি থৈ দিব ঐ তোৰ বাপেৰৰ দোকান এইখন হা শৰ্মাজী পণ্ডিত দেখোন ক'ৰ পৰা পিছে আজি মোৰ দোকানত যে সেই ওচৰৰ দোকানত আহিছিলো এই মোবাইল এটা ললো মোবাইল ললে নতুন মোবাইল বাহ বৰ ভাল খবৰ দেখোন লোৱাটো ললো 25,000 টকাৰে ললো এতিয়া কথাটো হ'ল ভাল নে বেয়া আপুনি এবাৰ চাই দিয়কচোন দেখাততো ভালেই লাগিছে 25,000 টকাত লৈছে যেতিয়া ভালেই হ'ব কি ক'লে 25,000 টকা আপোনাক ঠগিলে এইটো মোবাইলটো 25,000 টকীয়া যেন লগা নাই আৰে কওঁ আকৌ নাজানো ক'ৰ পৰা আহিছে কৈ আছে যে গেছ চিলিণ্ডাৰ ল হা গেছ চিলিণ্ডাৰ এই চিলিণ্ডাৰটো বেচিবলৈ আনিছে কৰবাৰ পৰা চুৰি কৰি আনিছে চাগে মুখখন দেখিতো চুৰ যেনেই লাগিছে ঐ তই ৰৈ কিয় থাকিলি যা আংকুল তেওঁৰ কথা নুশুনিব
চাওঁ দিয়কচোন মোবাইলটো দিয়ক এইটো 25,000 টকীয়া মোবাইল যেনটো লগা নাই না মোৰ মোবাইল কাকো নিদিওঁ এইফালে শুনকচোন কাণখন দিয়ক এওঁ নিচিনা দোকানীবিলাকে আজিকালি আপোনাৰ নিচিনা গ্ৰাহকবিলাকক খুব ঠগে আৰু মোৰ এনেকুৱা লাগিছে আপোনাকো ঠগিছে হা ঠগিছে এইটোতো 40,000 টকীয়া মোবাইল মইতো হাত ভৰিত ধৰিয়ে 25,000 টকাত মিলাই আনিছো আৰু তুমি কৈছা ঠগিছে মোবাইলটো মোক দিয়কচোন আংকল মই এতিয়াই কৈ দিম এইটো 25,000 টকীয়া মোবাইল নে আপোনাক ঠগিছে নাই মোৰ মোবাইল মই কাকো নিদিওঁ আৰে দিয়কচোন আংকল এয়া চাওক আপোনাক 25,000 টকা লৈ পেলাই ঠগিছে এই চাইনিজ মাল দিছে এবাৰতে ভাঙি গ'ল তই মোৰ মোবাইলটো ভাঙি দিলি মোৰ 25,000 টকা টনা মোবাইলটো ভাঙি দিলি তই আংকল মই কি কৈছো আপোনাক সঁচাকৈ ঠগিছে 25,000 টকাত এনেকুৱা ফোন পাব লাগে যিটো নেকি ৰেলৰ চকাৰ তলত দিলেও নাভাঙে যিটো নেকি JCB তলত দিলেও নাভাঙে কি কয় দোকানী আংকল ঐ চুপ তেনেকুৱা ফোন কি তোৰ বাপেৰৰ ফেক্টৰীত বনে হা মাৰ তাক কাণৰ তলত দুইছ মাৰিলে ঐ মোৰ 25,000 টকা দে এতিয়াই দে 25,000 টকা লাগে আৰু ৰ'ব মই এতিয়াই ফোন কৰি পাপাৰ পৰা পইচা আনি আছো ৰ'ব 25,000 কিয় 1 লাখ টকা খুজি আছো ৰ'ব আংকল আপোনাৰ ফোনটো দিয়কচোন মই পাপালৈ ফোন কৰি এতিয়াই 1 লাখ টকা খুজি আছো ফোনটো দিয়ক ধৰ এইটো ল আৰু এতিয়া পইচা আন পাপা এই 1 লাখ টকা এটা লৈ আহিবচোন জলদি 1 লাখ নহয় 2 লাখ লৈ আহিব কি কৰোঁ এই ইয়াতে আছে দুটা ভিখাৰী সিহঁতক দিব লাগে হা কি কৈছে শুনা পোৱা নাই ইয়াতে নেটৱৰ্ক নাপায় ৰ'ব মই বাহিৰত গৈ আছোঁ ৰ'ব হেল্ল' কি হ'ল এতিয়ালৈ আহি নাপালে যে পণ্ডিত সি পলাল বুজিছ নাই কি কয় মোৰ মোবাইলৰ পইচা এতিয়া কি হ'ব তই তোৰ মোবাইলৰ পইচাত মাথা মাৰি আছ সি মোৰ মোবাইলটোও লৈ গ'ল